আজি ৰঙিয়া ITI আই সেক্টৰ উদ্যোগত আৰু ৰঙিয়া ITI সহযোগত এখন নিয়োগ মেলা আয়োজন কৰিলোঁ আৰু এই নিয়োগ মেলা আপোনালোকে দেখা পাইছে ইয়াতে প্ৰায় 200তকৈ অধিক আজি ছাত্ৰ ছাত্ৰী একত্ৰিত হৈছে আৰু বিভিন্ন ব্যক্তিগত কোম্পানীক আমি ইয়ালে নিমন্ত্ৰণ কৰি আনিলোঁ তেওঁলোকৰ যিখিনি এতিয়াৰ বৰ্তমান ভ্যাকেন্সিজ আছে যে তেওঁলোকৰ যি পদসমূহ এতিয়া পুৰাবলৈ বাকি আছে সেই পদসমূহৰ কাৰণে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আহি পেলাই ইয়াতে এক ইণ্টাৰভিউ ইয়াতে চলি আছে আজি বৰ্তমান বিশেষকৈ বিভিন্ন ধৰণৰ আমাৰ 10টাতকৈ বিশেষ কোম্পানী ইয়াতে আছে মাল্টিনেশ্যনেল কোম্পানী আছে আমাৰ লোকেল যি অৰ্গেনাইজেশ্যন তেওঁলোকো আহিছে আৰু আমাৰ নেশ্যনেল লেভেলৰ যি সংস্থা তেওঁলোকো আছে আৰু খুব বেংকিং আছে ইয়াতে সেক্টৰ ওয়াইজ যদি আমি চাওঁ বেংকিং আছে হস্পিটালিটি এণ্ড টুৰিজমছ আছে আৰু মাল্টিনেশ্যনেল কোম্পানী BPO সেক্টৰত আমাৰ ইয়াতে জব আছে আৰু তাৰ লগতে আৰু বিভিন্ন ধৰণৰ আমাৰ নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ প্ৰমোশ্যন স্কিমৰো বিভিন্ন ধৰণৰ জব আমাৰ হাতত আজি এভেইলেবল আছে ছাত্ৰ ছাত্ৰীসকল ৰঙিয়াৰ লগতে ৰঙিয়া ওচৰ পাজৰ যি আছে অঞ্চল সকলো জেগাৰ পৰা আহিছে 200তকৈ অধিক হ'ব এতিয়াও আমাৰ ছাত্ৰ ছাত্ৰী আহি আছে তো আমি আপোনাক একেবাৰে সঠিক সংখ্যাটো এই মুহূৰ্তত কোৱা অকণমান সমস্যা হ'ব কিন্তু আমাৰ আমি আশাবাদী যে এই নাম্বাৰ 300 লৈকে যাবগৈ বাঢ়ি পেলাই নিশ্চয় যথেষ্ট উপকৃত হ'ব অসমৰ নিচিনা গ্ৰাম্য মানে এটা কৃষি প্ৰধান জেগাৰ কৃষি বিশেষ আমাৰ অঞ্চল আমাৰ যি ৰাজ্য তো সেইকাৰণে তেনেকুৱা জেগাত আমি এনেকুৱা ধৰণৰ যি পদক্ষেপ আছে আমি সময় এনেকুৱা ধৰণৰ পদক্ষেপবোৰ আমি লৈ আছোঁ যে আমি নিবনুৱা সমস্যাক আমি যিমানটো আমাৰ ফালৰ পৰা আমি যি পাৰোঁ আমি যাতে অকণমান হ'লেও চেষ্টা কৰিছোঁ যে তাক নিৰ্মূল কৰিব পৰা যায় আমাৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ৰঙিয়াৰ দক্ষতা সমাৰোহ 2025 চলি আছিলে যোৱা 24 তাৰিখৰ পৰা আমাৰ চলি আছিল ইয়াৰ এটা অনুষ্ঠান ইয়াৰ অংশ হিচাপে আমি জব ফেয়াৰ অনুষ্ঠিত কৰিছিলোঁ আজি আৰু এই জব ফেয়াৰ আমি অসমৰ অগ্ৰণী প্ৰতিষ্ঠান আইচেক গ্ৰুপৰ সহযোগত ৰূপায়ণ কৰা হৈছে আৰু ইয়াত সকলো স্তৰৰ যুৱক যুৱতীসকলৰ কাৰণে এই মুক্ত লগতে বিনামূলীয়া হয় ইয়াত ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অসম নলবাৰী জিলা কামৰূপ জিলা দৰং ওদালগুৰি জিলাকে ধৰি বিভিন্ন ঠাইৰ পৰা প্ৰায় 380গৰাকী যুৱক যুৱতী ইতিমধ্যে ইণ্টাৰভিউ সাক্ষাৎকাৰ দি তেওঁলোকে যাবলৈ গুচি গ'ল লগতে আৰু বহু সংখ্যক যুৱক যুৱতী আমালৈ যোগাযোগ কৰি আছে তথা আহি থকা আমি দেখিবলৈ পাইছোঁ আৰু ইয়াতে প্ৰায় 15টাতকৈ বেছি কোম্পানী ইতিমধ্যে অংশগ্ৰহণ কৰিছে আমাৰ এই যুৱক যুৱতীসকলৰ বিশেষকৈ ইয়াতে ITI সন্দৰ্ভতে জড়িত লগতে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আছে উদ্যোগতা লগতে স্নাতক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও বহু যথেষ্ট জব আছে ইয়াতে লগতে মানে চেলছ এণ্ড মাৰ্কেটিং ক্ষেত্ৰতো আছে লগতে অফিচিয়েল চেক্টৰতো আছে সকলোখিনি সামৰাৰ উপৰিও মানে ইয়াতে প্ৰজেক্টৰ ইণ্টাৰভিউ আজি হৈ আছে হয় গভৰ্ণমেণ্টৰ স্কিল প্ৰজেক্টৰ কাৰণেও ইতিমধ্যে ইণ্টাৰভিউ হৈ আছে ইয়াতে লগতে ইয়াতে আমি দেখিবলৈ পাইছোঁ ভাল সঁহাৰি আহিছে যুৱক যুৱতীসকলে ওলাই আহিছে ইণ্টাৰভিউৰ কাৰণে সকলোৱে এটা আশাৰে বাট চাই আহিছে যে কিবা এটা কৰ্মসংস্থাপন পাবলৈ সক্ষম হ'ব আৰু আমি দেখিবলৈ পাইছোঁ আমাক ইতিমধ্যে কোম্পানীয়ে জানিবলৈ দিছে যে ভাল সংখ্যক ল'ৰা ছোৱালী পাইছে ভাল কেণ্ডিডেট পাইছে তেওঁলোকে জনা মতে প্ৰায় আমাৰ ইয়াৰ পৰা 200তকৈ বেছি ল'ৰা ছোৱালী আজি নিৰ্বাচিত হ'ব বুলি তেওঁলোকে জনাইছে